মই এতিয়া আৰু কংগ্ৰেছৰ সভাপতিৰ কথা কৈ কি লাভ হ'ব। তেখেতসকলৰ বেচেৰা যিটো লিডাৰ অফ অপজিশ্যন যিটো এছেম্বলিত আছে সেইটোও নাইকিয়া হ'ব, কাৰণ বহুত তেখেতসকলৰ MLA বিজেপিত যোগদান কৰিছে আৰু গতিকে টেকনিকেল কাৰণত তেখেতসকলে সম্পূৰ্ণৰূপে হেৰি কৰিব পৰা নাই। গতিকে আজিৰ ডেটত তেখেতসকলৰ ভৰিৰ তলৰ মাটিয়েই নাই। ভৰিৰ তলৰ মাটি নাথাকা ব্যক্তি এগৰাকীৰ বক্তব্যত আমি যদি বেছিকৈ কৈ থাকোঁ তেওঁহে ত্যাগ পাব। তেওঁ আজিকালি টিভিত ওলাবলৈ কাৰণে কিছুমান কথা কৈ থাকে, আদাৰৱাইজটো টিভিত ওলাবলৈ তেওঁৰ উপায় নাই। কিছুমান কণ্ট্ৰভাৰ্চিয়েল কথা কৈ থাকিলে মানে টিভিয়ে দেখা বুলি ভাবে। আজি উন্নয়নৰ কথা কেলেই নকয়, আজি ডেভেলপমেণ্টৰ কথা কেলেই নকয়, আজি মহিলাৰ উত্তৰণৰ কথা কেলেই নকয়, ট্ৰিপুল তালাক দি পেলাই আমি মুছলমান মহিলাক যে আমি সুৰক্ষিত কৰিছোঁ এই কথা কেলেই তেওঁ ক'ব নাযায়। আজি অৰুণোদয় দিছোঁ, আমি লাখপতি দিদি বনাবলৈ গৈ আছোঁ, এইবিলাক মহিলাৰ উত্তৰণৰ কাৰণে। আজি মহিলাৰ নামত আমি ঘৰ দিছোঁ, মহিলাৰ নামত ৰেচন কাৰ্ড দিছোঁ। নগাঁও জিলাত 30,000 মুছলমান লোকে মাটিৰ পট্টা পাইছে। কংগ্ৰেছে 3,000 মাটিৰ পট্টা দিছিলে নেকি আজি তেওঁ কওক। কংগ্ৰেছৰ লিডাৰেতো আজি আহি পেলাই মুছলমান সমাজত কথা ক'ব পৰা নাই। এটাই ক'ব যে বিজেপি কমিউনেল। কোনটো ক্ষেত্ৰত কমিউনেল? আজি কংগ্ৰেছৰ দিনত, আজি পদ্যুৎ বৈতলৈ মই চিধাকৈ সুধিব গৈছোঁ, কংগ্ৰেছৰ দিনত নেলিত যিখিনি মুছলমান সমাজক বধ কৰা হৈছিলে সেইখিনি কথাৰ উত্তৰটো তেওঁ দিয়ক। কেলেই মুছলমান সমাজক হত্যা কৰা হৈছিলে কংগ্ৰেছৰ চৰকাৰৰ দিনত, এইখিনি উত্তৰ দিয়ক। তাৰপিছত মুছলমানৰ ভোট খোজক। আজি যদি সেই নীলিৰ কথা আমাৰ নগাঁও লোকসভাৰ সমষ্টিৰ মুছলমান সমাজে পাহৰি যায়, তাতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। আজি কংগ্ৰেছৰ দিনত যিবিলাক অপকাৰ্য সেইবিলাক আমি শেষ কৰিছোঁ। আন্ধাৰৰ ৰজাই প্ৰথমতেই নীলিৰ হত্যাকাণ্ড মুছলমানৰ ওপৰত বৰ্বৰ অত্যাচাৰৰ কথা আগতে মুছলমান সমাজক উত্তৰ দিয়ক, তাৰপিছত বাকী কথা আহিব।